নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ হেল্থ কেয়াৰ নামৰ বিষয়টোৰ ইউনিট নাম্বাৰ 2 ছেশ্যন 1 ৰুল এণ্ড ফাংচনছ অফ মেডিকেল ৰিচিপশ্যনিষ্ট। এই চাব ইউনিটটো যিখন অনুশীলন সেইখনৰ প্ৰশ্নৰ উত্তৰসমূহ। তেতিয়াহ'লে আচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ চাব ইউনিট কেইটা যদি উত্তৰসমূহ চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। খালী ঠাইবোৰ পূৰণ কৰা। কুৱেশ্যন নম্বৰ 1, ৰোগী, দৰ্শনাৰ্থী, চিকিৎসক আৰু কৰ্মচাৰীৰ বাবে যোগাযোগৰ প্ৰথম বিন্দু ডেছ। উত্তৰটো হ'ব মেডিকেল ৰিচিপশ্যনিষ্ট। প্ৰশ্ন নম্বৰ 2, ৰিচিপশ্যনিষ্টৰ যিকোনো দুটা গুণ হ'ব লাগিব ডেছ আৰু ডেছ। ইয়াৰ খালী ঠাই দুটাত হ'ব, প্ৰথমটোত হ'ব ভদ্ৰতা আৰু দ্বিতীয়টোত হ'ব যোগাযোগৰ ক্ষমতা। বি, একাধিক পচন্দৰ প্ৰশ্ন। কুৱেশ্যন নম্বৰ 1, ক্লিনিকৰ ৰিচিপশ্যন এনকাউণ্টাৰত ৰোগীক কম সময় দিয়াক লৈ কিছু বিভ্ৰান্তিৰ সৃষ্টি হয়। ৰিচিপশ্যনিষ্টৰ কি দক্ষতা আৰু ক্ষমতাই বিভ্ৰান্তি কমোৱাত সহায় কৰিব? প্ৰথমটো হৈছে যোগাযোগৰ দক্ষতা, দ্বিতীয়তে ভদ্ৰতা, তৃতীয়তে গঠনযোগ্যতা, চতুৰ্থতে ওপৰৰ সকলোবোৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ডি, ওপৰৰ সকলোবোৰ। কুৱেশ্যন নম্বৰ 2, এজন ৰিচিপশ্যনিষ্টৰ কামৰ লগত জড়িত কাউণ্টাৰ চিনাক্ত কৰা। প্ৰথম অপশ্যনটো হৈছে পঞ্জীয়ন কাউণ্টাৰ, দ্বিতীয়তে অপেক্ষা কৰা ঠাই, তৃতীয়তে ৰেকৰ্ড ৰুম, তৃতীয়তে ওপৰৰ সকলোবোৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ডি, ওপৰৰ সকলোবোৰ। চি, চমুকৈ উত্তৰ দিয়া বা চমু প্ৰশ্নৰ উত্তৰ। প্ৰশ্ন নম্বৰ 1, সাধাৰণতে চিকিৎসালয়ৰ ৰিচিপশ্যন ক'ত অৱস্থিত? এনচাৰটো হ'ব চিকিৎসালয় এখনৰ অভ্যৰ্থনা সাধাৰণতে চিকিৎসালয় এখনৰ প্ৰৱেশদ্বাৰৰ ওচৰতে থাকে। দ্বিতীয় প্ৰশ্নটো হৈছে চিকিৎসালয়ৰ ৰিচিপশ্যনিষ্টৰ গুণ কি? উত্তৰটো হ'ব এজন মেডিকেল ৰিচিপশ্যনিষ্টৰ যি জ্ঞান, দক্ষতা, ক্ষমতা আৰু গুণ থাকিব লাগিব তাৰ ভিতৰত তলত দিয়াবোৰ অন্তৰ্ভুক্ত। চিকিৎসালয় এখনৰ বিভাগ আৰু বিভাগৰ জ্ঞান, ক্লায়েণ্টক অভিবাদন কৰা, সভাৰ ব্যৱস্থা কৰা, ফোন কলৰ উত্তৰ দিয়া আৰু ফৰৱাৰ্ড কৰা, পোষ্টসমূহ সজাই পৰাই বিতৰণ কৰা, সংগঠিত আৰু কাৰ্যক্ষমভাৱে তথ্য ৰেকৰ্ডিং কৰা, যোগাযোগৰ দক্ষতা, ভদ্ৰতা আৰু দক্ষতা, সহানুভূতিশীলতা ইত্যাদি। প্ৰশ্ন নম্বৰ 3, মেডিকেল ৰিচিপশ্যনিষ্টে কি কাম কৰে? মোৰ শিক্ষাৰ্থীসকল, এইখিনি হৈছে তোমালোকৰ ইংলিছ মিডিয়ামৰ বাবে মই অসমীয়া মিডিয়ামৰ কাৰণে নেক্সট স্ক্ৰীণত কৈ আছোঁ। ৰোগী, দৰ্শনাৰ্থী, চিকিৎসক আৰু কৰ্মচাৰীৰ বাবে প্ৰথম যোগাযোগৰ বিন্দু হ'ল এজন মেডিকেল ৰিচিপশ্যনিষ্ট। চিকিৎসক, নাৰ্ছ আৰু অন্যান্য চিকিৎসা আৰু প্ৰশাসনিক কৰ্মচাৰীসকলে ৰোগীৰ বাবে বন্ধুত্বপূৰ্ণ, আদৰণীয় আৰু সুসংগঠিত ফ্ৰণ্ট অফিচ সৃষ্টি কৰিবলৈ আৰু সুবিধাটোৰ মাজেৰে তেওঁলোকৰ প্ৰৱাস সহজ কৰি তুলিবলৈ ৰিচিপশ্যনিষ্টৰ ওপৰত নিৰ্ভৰ কৰে। এজন ৰোগীৰ কাগজ-পত্ৰ সময়মতে তেওঁৰ পৰিয়ালৰ সদস্যই সম্পূৰ্ণ কৰাটো নিশ্চিত কৰিব লাগিব এজন ৰিচিপশ্যনিষ্টে। তেওঁ ৰোগীৰ টকাও সংগ্ৰহ কৰিব পাৰে আৰু সেই ৰেকৰ্ডসমূহ সংশ্লিষ্ট স্বাস্থ্যসেৱা পেছাদাৰীজনৰ ওচৰলৈ যোৱাটো নিশ্চিত কৰিব পাৰে। ক্লিনিকত তেওঁ এপইণ্টমেণ্ট আৰু ৰোগীৰ পৰিবহণৰ ব্যৱস্থা কৰিব পাৰে। চিকিৎসালয়ৰ ৰিচিপশ্যনিষ্টে বহিঃৰোগী বিভাগৰ সময়, তদন্ত, প্ৰতিবেদন, বিভাগৰ স্থান আদিৰ তথ্য সন্দৰ্ভত ৰোগীক সহায় কৰে। চিকিৎসাৰ ৰিচিপশ্যনিষ্টসকলে নিজাববীয়াকৈ বা আন এজন বা দুজন ৰিচিপশ্যনিষ্টৰ সৈতে কাম কৰে। ভিৰ মেনেজ কৰিব লাগিব।